কিছুমান মানুহে ভাবে কি মিয়াসকলে প্ৰডাকশ্যন কৰা শাক পাচলি মাছ ইত্যাদিবোৰ খাই জীয়াই আছোঁ। আৰু আমি এটা কথা কওঁ নেকি, অসমীয়াৰ যিমানবোৰ মাটি আছে ন, সেই মাটিবোৰত যদি আমি পুখুৰী পালন বা ইত্যাদি পালনবিলাক যদি কৰিবলৈ লওঁ নহয়, তেতিয়া আপোনালোকৰ নিস্তাৰ নহ'ব খাবলৈ, আপোনালোকৰ চ'ৰ্চ বিচাৰি ফুৰিবলৈ একো আপোনালোকে শিলুগুটি খাব লাগিব। গতিকে কওঁ যে আমাৰ অসমীয়াৰ একো অভাৱ নাই, গতিকে অভাৱবিলাক আমি জানো কি কি অভাৱ আছে। গতিকে আপোনালোকৰ অভাৱবিলাক যে থাকি পিনি যে আমি খাবলৈ নাপাম বুলি ভাবিছে, সেইটো এটা মিছা কথা। গতিকে আমাৰ নিজস্ব প্ৰডাকশ্যন আছে, আমাৰ নিজস্ব শক্তি আছে। আহোম জাতিয়ে জানে কেনেকৈ আমি বাস কৰিব লাগিব। বন্ধুসকল, এটা কথা ক'ব লাগিব যে এই যে মূলত যে কোনোবাই AUDF-ৰ কোনোবা MLA বিলাকে কৈ আছে যে মিয়া শব্দটো আনিব নালাগে সমাজলৈ। আৰে মিয়া শব্দটো আনিছিলে কোনে? মিয়া শব্দটো আমাৰ অসমীয়া খিলঞ্জীয়া উঠি অহা তেজাল ডেকা যুৱকসকলে কৈছিলে নেকি, বা অসমীয়া খিলঞ্জীয়া সংবাদদাতাসকলে কৈছিলে নেকি? মিয়া শব্দটো আনিছিলে আপোনালোকৰ সেই মুধা ফুটা ব্যক্তি কেইজনলৈ, আপোনালোকৰ সেই AUDF হ'ল আপোনালোকৰ সেই জনপ্ৰতিনিধিসকলেই। আমি প্ৰথমে শুনিছিলোঁ মিয়া শব্দটো মিয়া কবিতা লিখা, মিয়া মিউজিয়াম লাগে, মিয়া কিবা লাগে। তেতিয়া আমি শুনিবলৈ পাইছিলোঁ মিয়া নামৰ এটা শব্দ আছে, যিটো শব্দত আমি কওঁ যে এতিয়া মিয়া বুলি ক'লে আমি কি বুজোঁ? মিয়া বুলি ক'লে আমি বুজোঁ যে সেই মানুহজনৰ সেই মানুহজন হ'ব বাংলাদেশী মূলৰ বা পূববংগীয় মুছলমানসকল। আৰু সেই মিয়া মূলৰ মানুহসকল, সেই মিয়া বুলি ক'লে আমি এইটো কাৰণেই বুজোঁ যে বাংলাদেশত মিয়া শব্দটো বহুত ফেমাছ আৰু বহুত প্ৰিয় শব্দ। গতিকে আমি বাংলাদেশীবোৰক আমি মিয়া বুলি অসমীয়া খিলঞ্জীয়াবিলাকে ক'বলৈ আৰম্ভ কৰোঁ। গতিকে যিসকলে নিজকে অসমীয়া খিলঞ্জীয়া বুলি ভাবে, সেইসকলে নক'লেই হ'ল যে তেওঁলোক মিয়া। গতিকে নিজে ভাবি চিন্তি থকা উচিত। অসমত থকা হাৱা পানী খাই থকা গৰীয়া মূলৰ বা মৰীয়া মূলৰ তেওঁলোকে বা চৈত মূলৰ তেওঁলোকে কিয় ভাবিব যে আমি মিয়া? আমি তেওঁলোকক মিয়া বুলি কোৱা নাই, কিন্তু তেওঁলোকৰ লগত থকা লাঠিচুকা বেঙেনাবিলাকক আমি মিয়া বুলি কওঁ। যিবিলাকে বাংলাদেশৰ পৰা আজিও কাটাতাৰ পাৰ হৈ অহা পিঠিত দাগ আছে, তেওঁলোকক আমি মিয়া বুলি কওঁ, তেওঁলোকক আমি মিয়াৰ মূলৰ বুলি কওঁ। গতিকে মিয়া শব্দটোৰ অৰ্থ আছে সেই বাংলাদেশীবিলাকক আমি মিয়া বুলি কওঁ, যিবোৰ বাংলাদেশীয়ে বেয়া কামবিলাক কৰিবলৈ সততে আগবাঢ়ি থাকে। ৰেপ, ধৰ্ষণ, ডকাইত, চুৰ ইত্যাদি কামবিলাক কৰিবলৈ উৎসাহ কৰি থাকে, সেইসকলকে আমি মিয়া বুলি কওঁ। কিন্তু সততে আমি এই খাটি খোৱা যিবিলাক নিজৰ গাৰ ঘাম মাটিত পেলাই পিনি কৰ্ম কৰি খায়, মিস্ত্ৰী কৰি খায়, কোনোবাই কিবা কৰি খায়, সেইবিলাকক আমি মিয়া বুলি নকওঁ, সেইবিলাকক আমি আমাৰ খিলঞ্জীয়া অসমীয়া ডেকা বুলিয়েই কওঁ। গতিকে বন্ধুসকল, এটা কথা ভাবি চোৱা উচিত, মিয়া সততে কোনসকল? মিয়া সেইসকল যিসকল হৈছে বাংলাদেশৰ কাটাতাৰ পাৰ হৈ পিনি কোনো ভিজা নোলোৱাকৈ আমাৰ অসমত প্ৰৱেশ কৰি ধৰ্ষণ, হত্যা, হিংসা, চুৰ ডকাইত ইত্যাদি কৰে, সেইসকলে হৈছে মিয়া। মিয়াৰ ডেফিনেশ্যনটো আপোনালোকক ধুনীয়াকৈ দিলোঁ। চাই থাকিব তেজাল ডেকা ব্লগছ। ধন্যবাদ। জয় অসম। হেল্ল' নমস্কাৰ সকলোকে, তেজাল ডেকা ব্লগছৰ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসমত ঘটি থকা এতিয়া নাভুত নাচুত কাণ্ডসমূহৰ মূলত ইয়াৰ দোষী কোন, মূলত ইয়াৰ দায়ী কোন? বন্ধুসকল, অত্যন্ত গৰম হৈছে, যিটো গৰমত মানে সকলো মানুহ ফৰাই ফুৰিছে, গছৰ ছাঁ বিচাৰি ফুৰিছে। গতিকে সকলো মানুহে ভবা উচিত যে গছ গছনি নহ'লে আমাৰ অৱস্থা কি হ'ব? মৰুভূমিৰ দৰে হ'ব। গতিকে বন্ধুসকল, প্ৰত্যেকজন মানুহে এজোপাকৈ গছ গছনি ৰোৱাৰ প্ৰয়োজন পৰিছে। যদিও গছ গছনি নোৰুলেও আমাৰ অসমত থকা গছ গছনিবিলাক নাকাটিলেই হ'ল। বন্ধুসকল,